শিৱসাগৰ জিলাত এনেধৰণৰ বান হোৱা নাছিল। 50 বছৰৰ আগত হোৱা শুনিছিল বুলি কৈছে, কিন্তু দেখা নাছিল বুলি কৈছে বহু লোকে। অৰ্থাৎ আপুনি ভাবক, প্ৰায় 50-60 বছৰৰ মূৰত শিৱসাগৰ জিলাত কেনেধৰণৰ এটা বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। শিৱসাগৰ, যোৰহাট, চৰাইদেউ এই তিনিখন জিলা আজি সম্পূৰ্ণৰূপে এক প্ৰকাৰ বিধ্বস্ত হৈছে। এই বান পৰিস্থিতিক লৈ আজিৰ অভিমতত আমি কিছু কথা পাতিম। মই প্ৰথমতে এটা দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ। ইতিমধ্যেই সামাজিক মাধ্যম যোগেদি সেই ভিডিঅ'টো বহুতেই হয়তো দেখিছে, যে এটা পৰিয়ালে কেনেকৈ গছত উঠি প্ৰাণ বচাবলগীয়া হৈছে। শেহতীয়াকৈ অহা এই বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছত টেলিভিশ্যনৰ স্ক্ৰীণত আপোনালোকে চাওক সেই দৃশ্যটো। এই যে গছত উঠি আছে পৰিয়ালটো, আটাইকেইজন সদস্য, শিশু আছে তাত, আনকি মহিলা আছে, আৰু তলৰ ঘৰবিলাকৰ অৱস্থা চাওক যে কি পৰ্যায়ত তাত পানী হৈছে। এই যে গছত উঠি প্ৰাণ বচাইছে এই শিশুটোৱে, এই মহিলাগৰাকী, আৰু কাষত আৰু এখেতসকলে, এই মহিলাসকল। অৰ্থাৎ এই পৰিৱেশৰ সূচনা হৈছে এতিয়া শিৱসাগৰ জিলাৰ নাজিৰাত। ইয়াৰ বাহিৰেও আন কিছু দৃশ্যাংশ আছে শিৱসাগৰ জিলাখনত শেহতীয়াকৈ যিটো বান আহিছে, এই বানে কেনেকৈ প্ৰভাৱিত কৰিছে, কেনেকৈ বিধ্বস্ত কৰিছে, সেয়া মই আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ। এয়া শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ দৃশ্য। কেতিয়াও নেদেখা, কেতিয়াও নুশুনা ঘটনা সংঘটিত হৈছে এক প্ৰকাৰ শিৱসাগৰ জিলাখনত। ৰেল আলি বিধ্বস্ত হৈছে, ৰেল বিচ্ছিন্ন হৈছে। আজি ৰেল বিভাগৰ ফালৰ পৰা কোৱা হৈছে 12খনকৈ ৰেল বাতিল কৰা হৈছে ইতিমধ্যে উজনি অসমলৈ যোৱা। আৰু মানুহে ঘৰৰ মুধচত গছৰ ওপৰত উঠি এতিয়া প্ৰাণ বচাই আছে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত। কি নাজিৰাৰ কথা কওক, কি আন আন অঞ্চলৰ কথা কওক, চৰাইদেউ বিভিন্ন প্ৰান্তৰ কথা কওক, সকলোতে এতিয়া বান আৰু বান। এই যে পৰিৱেশটোৰ উদ্ভৱ হ'ল, ক'ৰ পৰা হ'ল, কেনেকৈ হ'ল, সেই সন্দৰ্ভত আমি পোনপটীয়াকৈ কিছু দৃশ্য আৰু দেখুৱাম আপোনালোকক। আমাৰ সাংবাদিকে শিৱসাগৰ জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত ক'ব। মুজাক্কিৰ থাকিব, আমি মুজাক্কিৰৰ কাষলৈ যাম। এইবাৰ মই আপোনালোকক যোৰহাট জিলাৰ অকণমান দৃশ্য এটা দেখুৱাই ল'ব বিচাৰোঁ। যোৰহাট জিলাৰ পৰিৱেশ জানিবৰ কাৰণে দুগৰাকীকৈ সাংবাদিকৰ কাষলৈ যাম। যোৰহাটৰ ব্যুৰ' চিফ পৰমানন্দ বৰা আমাৰ লগত থাকিব, টিয়কৰ পৰা ৰিজু শইকীয়া থাকিব। আমি দুয়োগৰাকীৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে মই যোৰহাটৰ আজিৰ বান পৰিস্থিতিৰ কিছু ছবি আপোনালোকক দেখুৱাব বিচাৰোঁ। এই মুহূৰ্তত টেলিভিশ্যনৰ স্ক্ৰীণত যিবিলাক দৃশ্য দেখুৱাইছোঁ, এইবিলাক হৈছে যোৰহাট জিলাৰ। যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত আজি মানুহৰ এই অৱস্থা। ৰাস্তাৰ ওপৰেৰে পানী বাগৰিছে, যাৰ কাৰণে এতিয়া হয়তো শিৱসাগৰ, ডিব্ৰুগড়লৈ যোৱাৰ পথ বিচ্ছিন্ন হোৱাৰ উপক্ৰম। মানুহৰ ঘৰ, বাৰী, গৰু, ছাগলী সকলো এতিয়া পানীৰ তলত। গৰু উটি গৈছে, ছাগলী উটি গৈছে, জীৱ জন্তু এতিয়া বিধ্বস্ত পৰিৱেশৰ মুখত। মানুহে ক'ৰবাত বাছত আশ্ৰয় লৈছে, ক'ৰবাত ৰাজআলিত আশ্ৰয় লৈছে, ক'ৰবাত বজাৰত আশ্ৰয় লৈছে। একাংশ ব্যক্তিৰ মুখেৰে, ভুক্তভোগীৰ মুখেৰে আপোনালোকে শুনক তেওঁলোকৰ দুৰ্দশাৰ ছবিখন। মই অকণমান তেওঁলোকৰ মুখেৰে আপোনালোকক শুনাই লওঁ। তাৰপিছত আমাৰ ষ্টুডিঅ'ত থকা নাজিৰা সমষ্টিৰে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, আমি তেখেতৰ কাষলৈ আহিম। মনত পৰাত আজিলৈকে এনেকুৱা পানী দেখা নাই এইটো অঞ্চলত, মানে এইটো অঞ্চলত এনেকুৱা পানী এইবাৰ প্ৰথম দেখা পাইছোঁ। উজনিমাৰ যি ডিব্ৰুগড় অসম মেডিকেলৰ এগৰাকী ৰোগী, এখন এম্বুলেঞ্চত এজন ৰোগী আমাৰ চকুৰ সন্মুখতে মৃত্যু মুখত পৰা দেখি আমি হতবাক হৈ পৰিছোঁ যে আজি এক বানপানীৰ কাৰণে, আজি এক অপবিত্ৰ পৰিস্থিতিৰ কাৰণে এজন ৰোগী হয়তো মৃত্যু মুখত পৰিবলগীয়া হৈছে। এইটো এক দুৰ্ভাগ্যজনক খবৰ। তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু বৰ্তমানলৈকে কিবা নাৱৰ তেওঁলোকে ব্যৱস্থা কৰি দিব পৰা নাই। কিন্তু বাকী কৃষি পথাৰত যথেষ্ট অনিষ্ট হৈছে, যথেষ্ট মানুহৰ কঠীয়া তুলি থোৱা আছিল, সেইখিনি মানে পানীত উটি গৈছে, গোধন পানীত উটি গৈছে। সকলো পৰিয়ালে যাৱতীয় বস্তু ঘৰৰ ভিতৰৰ পৰা উলিয়াব সক্ষম নহ'ল। গতিকে বৰ্তমান পৰ্যায়ত এতিয়া পশুধন বন্ধাৰ আৰু পশুধন খাদ্যৰ যথেষ্ট অভাৱ। ৰাতিলৈকেতো ইমান নাছিলে, এতিয়া হঠাৎ আজি ৰাতিৰ ভিতৰতে ইমানখিনি পানী আপোনাৰ এইফালে ঘৰ দুৱাৰ লৈ গৈছে। এতিয়া আপোনাৰ এইফালে যিখিনি মানুহ আছে, পকাৰ চাইডত মানুহ এতিয়া আপোনাৰ কালি ৰাতি ইমান প্ৰশাসনক ফোন কৰা হ'ল যে ৰাস্তাটো ব্লক কৰি দিয়ক, ব্লক কৰিব অহা নাই, প্ৰশাসনৰ মানুহ অহা নাই। ইলেকশ্যনৰ সময়ত আপোনালোকৰ মানুহ ইয়াত অভাৱ নাই, মানে মিটিঙৰ কাৰণে অভাৱ নাই। কাৰণ ইয়াত একো কথাতে মানে ইয়াত ইলেকশ্যনৰ মানুহ আহিয়ে থাকে নন ষ্টপ। এতিয়া নাই ইলেকশ্যনৰ মানুহ আহিছে, নাই ইয়াত প্ৰশাসনৰ মানুহ আহিছে। তেওঁলোকক খোৱা ব্যৱস্থা আদি কিবা এটা যদি যোগান ধৰিলেহেঁতেন, তেতিয়া একো প্ৰশাসনৰ মানুহে একো ব্যৱস্থা কৰা নাই, আজিলৈকে হোৱা নাই। এইবাৰ এতিয়া গোটেই ঘৰ সোমাই গ'ল আপোনাৰ পানী, এবুকু পানী, ফ্ৰিজ, ইনভাৰ্টাৰ গোটেইখিনি ধ্বংস হৈ গ'ল। কালিৰ পৰা আমি খোৱা বোৱা নাই,
ৰাস্তাতে বাছত আমি আছোঁ এতিয়া কোনো প্ৰশাসনৰ মানুহ বৰমূৰীয়া এজনো ইয়াত নাই এতিয়ালৈকে পানী বটল এটা আমাক দিয়া নাই এইখনে চৰকাৰ এই আপোনাৰ এইটো 4 কিলোমিটাৰ সম্পূৰ্ণ ডুবি গ'ল আগতে এনেকুৱা দেখিছে নাই এনেকুৱা নাই হোৱা আপোনাৰ যিটো মেইন কথাটো হৈ গ'ল ফ'ৰ লেনে যিখিনি কাম কৰিলে কামটো ড্ৰেইন নাই আগত তেল ডিপু এটা খুলিলে সেইটো বন্ধ কৰি দিলে ড্ৰেইন বন্ধ কৰি দিলে এতিয়া প্ৰশাসনৰ মানুহক ফ'ৰ লেনৰ মানুহক ক'লোঁ কালিয়ে ক'লোঁ তেওঁলোকে কোনো কাণসাৰ নাই চৰকাৰৰ ফালৰ পৰা একো সুবিধা নাই ইয়াত তাৰপিছত আপোনাৰ পানী ক্ৰমান্বয়ে বাঢ়ি গৈ আছে বাঢ়ি গৈ আছে কিমান লোক আবদ্ধ আছে আপোনাৰ 100-150 মানুহ এতিয়া আমাৰ এই চুকটোতে আছে প্ৰায় 10 ঘৰ 12 ঘৰ মানুহৰ এই চুকটোতে আপোনাৰ 100 ওপৰত মানুহ বন্দী হৈ আছে মই অনা নিয়া কৰি আছোঁ যিখিনি অকণমান দুৰ্বল মানুহখিনি পাৰ কৰি দিছোঁ বয়সস্থ যিখিনি আমাৰ ইয়াত গামবুঢ়া নাই কোনো এটা মানে আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো এজন অহাই নাই যি নেকি আমাৰ ৰাজনীতিৰ মানুহ কিছুমান আমাৰ লগত জড়িত আছিলে তেখেতসকলৰ কালিৰ পৰা আমাক খবৰ ল'বলৈ অহা নাই কোনো নাই গভৰ্ণমেণ্ট গামবুঢ়াও অহা নাই ৱাৰ্ড মেম্বাৰলৈকে অহা নাই তেখেতৰ কমচে কম খবৰ এটা ল'ব লাগে আমাক একো নিদিলেও খবৰ এটাটো ল'ব লাগে যে জনসাধাৰণখিনি কি হৈছে আমাৰ শ্ৰমিক এইবিলাক আমাৰ ভাই বন্ধু আমাৰ ককাই ভাই আমাৰ প্ৰতিনিধি তেখেতলোক কমচে কম প্ৰিয় দৰ্শক এই যে ব্যক্তিসকলৰ বক্তব্য দেখুৱালোঁ এয়া যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ যোৰহাটৰ যিবিলাক অঞ্চলত বান হৈছে সেই বানত যিসকল লোক আক্ৰান্ত হৈছে সেইসকল ব্যক্তিৰে এয়া বক্তব্য মই পোনে পোনে যোৰহাটলৈ যাব বিচাৰিছোঁ পৰমানন্দ বৰা আছে যিহেতু পৰমা যদি তুমি মোৰ কথা শুনিছা দিনৰ ভাগত বিভিন্ন প্ৰান্তৰ বানাক্ৰান্তৰ কাষত তুমি থিয় দিছিলা আৰু বান পৰিস্থিতিৰ ভয়াৱহতা দেখুৱাইছিলা আমি প্ৰাইম টাইমতো প্ৰতিবেদন দেখুৱাইছোঁ আৰু এই মুহূৰ্ততো তুমি যিহেতু কিছুমান জেগা ঘূৰি আছিলা এই মুহূৰ্তত তুমি যিখিনি বান পৰিস্থিতিৰ শেহতীয়া খবৰ তোমাৰ হাতত যিখিনি আছে অকণমান প্ৰতিদিন টাইমৰ দৰ্শকসকলক জনোৱাচোন যোৰহাট জিলাৰ বৰ্তমানৰ বান পৰিস্থিতিটো কেনেকুৱা নিশ্চয়কৈ নিৰ্দেশক মই কথাখিনি জনোৱাৰ আগতে মই প্ৰথমতে প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা বিশেষ দৃশ্য মই দেখাই ল'ব বিচাৰিছোঁ আচলতে মই য'ত থিয় হৈ আছোঁ এই মুহূৰ্তত এই থিয় হৈ থকা স্থানটো হৈছে 715 নং চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো যিটো আপুনি গুৱাহাটীৰ ফালৰ পৰা যদি বা শিৱসাগৰৰ ফালৰ পৰা যদি আপুনি গুৱাহাটীলৈ যায় তেনেহ'লে যিটো পথেৰে যাব চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰৰ পৰা গুৱাহাটী ফাললৈ যাওঁতে সেই পথছোৱা এতিয়া এয়াঠো পানী আৰু এই পানীৰ বাবে ইতিমধ্যে কেইবাটা স্থানতো যোৰহাটৰ পৰা শিৱসাগৰলৈকে কেইবাটা স্থানতো ইতিমধ্যে এই পানী খোৱাৰ বাবে ওৱান ৱে কৰি থোৱা হৈছে য'ত গাড়ীসমূহ এটা ফালে অহা যোৱা কৰিছে আৰু এই আপুনি দৃশ্যটো নিশ্চয় প্ৰতিনিধিত্ব দৰ্শকসকলে দেখিছে যে কেনেধৰণে চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ফালে মানে যিটো গুৱাহাটী আমি শিৱসাগৰৰ পৰা গুৱাহাটীলৈ গ'লে যিটো ফালে যাব লাগিব সেই ফালটো সম্পূৰ্ণৰূপে পানীৰে মুঠতে আবদ্ধ হৈ আছে আৰু আনফালে যদি মই দেখুৱাওঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত নিৰ্দেশ দেখাব যে আনফালে যদি যাওঁ তেতিয়াহ'লে লাহেকৈ পানী কিন্তু পাৰ হ'বলৈ আৰম্ভ কৰিছে অৰ্থাৎ এয়া নিশ্চয় দেখা পাইছে পানী পাৰ হ'বলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ ওপৰেদি পানী পাৰ হ'বলৈ আৰম্ভ কৰিছে আৰু এনেকৈ যদি থাকে বা ৰাতি যদি আকৌ মুখলধাৰ বৰষুণ হয় তেনেহ'লে কিন্তু নিশ্চিত যে পুনৰ পথ পুনৰ বন্ধ কৰি দিব লাগিব কাৰণ আজি দিনৰ ভাগতো দেখা পাইছিলোঁ আমি কেনেকৈ বিভিন্ন স্থানত পথ বন্ধ কৰি দিছিল কেনেধৰণে মেলেঙত পথ বন্ধ কৰি দিছিল কাৰণ যিহেতু ৰাস্তাৰ ওপৰত পানী বাগৰি আছিল সেইবাবে গাড়ী মটৰ যোৱাত যথেষ্ট বিপদজনক আছিল আৰু সেইবাবেই দেখা পাইছে যে কেনেধৰণে ইটো ফালৰ পৰা যিটো প্ৰকাণ্ড ডিভাইডাৰ আছে সেই ডিভাইডাৰৰ ওপৰেদি এনেধৰণে খুৰা পানী যি 715 নং চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথৰ ওপৰত এই বিভীষিকাময় পৰিৱেশ আৰু পৰিস্থিতি যিকোনো সময়ত যিকোনো ঘটনা নিতদা আচলতে হ'ব পাৰে এই মুহূৰ্তত এনেধৰণৰ শংকা কৰা হৈছে কাৰণ পানী বাঢ়ি আছে পানী কমাৰ কোনো এই মুহূৰ্তত কোনো হোৱা নাই কাৰণ দেখা পোৱা গৈছে যে জিলাৰ ভিতৰত যোৰহাট শিৱসাগৰ চৰাইদেউ এই তিনিখন জিলা আচলতে জিলাৰে আচলতে বহু ৰাইজৰ সপোন ইতিমধ্যে মষিমূৰ হৈ গৈছে এক কথাত ক'ব গ'লে কৃষিজীৱী ৰাইজেও আজি আমাক দিনত জনাইছে যে কঠীয়া যিমান আমি পাৰিছিলোঁ এতিয়াতো কঠীয়া ক'ত পাম আৰু কঠীয়া পাৰিবলৈ আমি নাপাম কাৰণ এইবছৰ আমাৰ খেতি মানে শেষেই হ'ল এনেধৰণে আমাক মন্তব্য প্ৰদান কৰিছে আপুনি যদি সোণাৰী টাউনখনলৈ নিতদা এবাৰ চাই যিখন টাউকাক নদী সেই টাউকাক নদীখনৰ যি মুখলধাৰ পানী আহিছে পাহাৰৰ ফালৰ পৰা সেই টাউকাক নদীয়ে সমগ্ৰ যি সোণাৰী চহৰখন সেই সোণাৰী চহৰখন সম্পূৰ্ণৰূপে পানীৰ তলত আছে কি তাত বেংক হওক কি চৰকাৰী কাৰ্যালয় কি তাত ব্যৱসায়িক প্ৰতিষ্ঠান সকলোখিনি পানীৰ তলত আছে তাৰ পিছতে যদি আপুনি শিমলুগুৰিলৈ যায় বা নাজিয়ালৈ যায় নাজিয়াত অতি বিধ্বস্ত অৱস্থা কাৰণ শিমলুগুৰিৰ ৰেল লাইনৰ ওপৰেদি পানী বাগৰিছে আৰু ৰেল লাইন যিটো সম্পূৰ্ণৰূপে ভাঙি তছনছ হৈ গৈছে যাৰ বাবে প্ৰায় 12খনকৈ ৰেল ইতিমধ্যে ৰেল বিভাগে তেওঁলোকে যাত্ৰা বাতিল কৰিবলগীয়া হৈছে তাৰ সমানে আপুনি নাজিৰাৰ বিভিন্ন অঞ্চলত ঘৰৰ মুধচৰলৈকে পানী দেখা পোৱা গৈছে য'ত এটা বিভীষিকাময় পৰিৱেশ এটা বানাক্ৰান্তৰ মাজত এটা হাহাকাৰ পৰিৱেশ দেখা পোৱা গৈছে তাৰ পাছত যদি আপুনি চাই শিৱসাগৰ বা জাজিলৈ যদি চাই জাজিটো এটা অবৰ্ণনীয় পৰিৱেশ আমগুৰি যিখন চহৰ আছে আমগুৰি চহৰখনো সম্পূৰ্ণৰূপে পানীৰ তলত ডুবি গৈছে ঠিক যোৰহাটলৈ যদি আপুনি চাই যোৰহাটৰ যি ভোগদৈ যি নদী আছে সেই ভোগদৈ নদীয়ে যথেষ্টখিনি সন্ত্ৰাসৰ এই মুহূৰ্তত সৃষ্টি কৰিছে ভোগদৈ নদীৰ বাবে কালি দুটাকৈ স্থানত ইতিমধ্যে মথাউৰি ভাগিছে যাৰ বাবে যি বৃহত্তৰ যি এলেংমৰা অঞ্চল বৃহত্তৰ যি শোলমৰা অঞ্চল য'ত সেই বৃহত্তৰ এলেংমৰা অঞ্চলত প্ৰায় 100খন গাঁও আছে ঠিক শোলমৰা অঞ্চলত প্ৰায় 150খন গাঁও আছে এনেধৰণৰ বৃহত্তৰ অঞ্চলত আমি দিনৰ ভাগত দেখুৱাইছিলোঁ কেনেধৰণৰ এটা অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে তাত যিসমূহ মানুহ ভিতৰত আছে তেওঁলোকৰ বাবে কলগছৰ যিখন নাও সেইখনে একমাত্ৰ ভৰসা হৈ পৰিছে
পৰমা দিনৰ ভাগত যেতিয়া তুমি পোনপটীয়া সম্প্ৰচাৰ কৰি আছিলা মই কেইবাগৰাকীও বানাক্ৰান্তৰ বক্তব্য দেখিছিলোঁ তেওঁলোকে কিন্তু খুব উজাৰিছিল যে তেওঁলোকৰ কাষত থিয় দিয়াগৈ নাই 24 ঘণ্টা হৈ গ'ল 36 ঘণ্টা হৈ গ'ল বহুতে খোৱা পানী বটল এটাও নাই পোৱা বুলি কৈছে এটা কথা হ'ল যে চৰকাৰে কিন্তু নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে কিছু সময়ৰ পূৰ্বে দিল্লীৰ পৰা তেওঁ সাংসদসকলকো নিৰ্দেশ দিছে বানাক্ৰান্ত অঞ্চলবিলাক ভ্ৰমণ কৰিবলৈ যাবলৈ দিছে মন্ত্ৰী বিধায়কসকলক নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰী গৈ পেলাই বিমল বৰা বা আন সুশান্ত বৰগোহাঁই কেশৱ মহন্ত আজি শিৱসাগৰৰ বান পৰিস্থিতি বা উজনি অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে তেওঁলোক তাত বাহৰ পাতিছেগৈ বৈঠক কৰিছে এইবিলাক আমি গম পাইছোঁ কিন্তু এই বৈঠকৰ উপৰিও বৈঠক নিৰ্দেশৰ উপৰিও নিৰ্দেশ যদি হাতে কামে কাৰ্যকৰী নহয় বানাক্ৰান্তই যদি সেই ধৰণৰ সাহায্য নাপায় তেনেহ'লে গালু বালু খোলাকটিৰ তাল হ'ব সকলো ফুটুকাৰ ফেন হ'ব এতিয়া চৰকাৰে কিছুমান কথা ক'লে বেয়া পায় এই যে বানাক্ৰান্ত মানুহখিনিয়ে যে কৈছে সাহায্য পোৱা নাই বুলি এটা পানীৰ বটলো যে পোৱা নাই বুলি কৈছে সেই মানুহখিনিৰ দুৰ্দশা চৰকাৰে বুজি পাব লাগিব এতিয়া দিনৰ ভাগতকৈ এই ৰাতিলৈ কিবা পৰিৱৰ্তন হৈছে না কিবা খবৰ তুমি পোৱা নেকি কিমান এই যে তুমি শ গাঁৱৰ কথা ক'লা 100-150 মানুহৰ কথা যে ক'লা কিমান মান যোৰহাট জিলা প্ৰশাসনে এতিয়ালৈকে নিশ্চিত কৰিছে নেকি যে কিমান মানুহ আক্ৰান্ত হৈছে জিলাখনৰ ক্ষয়ক্ষতিৰ পৰিমাণ মানুহৰ আক্ৰান্তৰ সংখ্যা হয় কোৱা নিশ্চয়কৈ নিতুদা আমি যেতিয়া পুৱাৰ ভাগত সেই স্থানবিলাকত যেতিয়া আমি উপস্থিত হৈছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে জনতাৰ মাজত ক্ষোভ আছে কাৰণ আজিৰ দিনটোতে আগবেলালৈকে যদি আপুনি চায় তেনেহ'লে যোৰহাট জিলাখনতে 4জন লোকৰ বানত মৃত্যু ঘটিছে 2গৰাকী কিশোৰী তিতাবৰত মৃত্যু ঘটিছে বানত উটি গৈছে 3গৰাকী কিশোৰী উটি গৈছিল 1গৰাকী কিশোৰী দ্ৰব্যকৰ্মে ৰক্ষা পৰিছে 2গৰাকী কিশোৰী সলিল সমাধি ঘটিছে এই বানত তিতাবৰত ঠিক তাৰপিছতে আপুনি যি ৰাজৈ অঞ্চল আছে ৰাজৈ অঞ্চলত এজন যুৱকৰ মৃত্যু ঘটিছে বানত ঠিক তেনেধৰণে তিয়কৰ বিন্ধাখাটত এখন এম্বুলেঞ্চ আবদ্ধ হৈ থকাৰ বাবে ডিব্ৰুগড়লৈ গৈ থকা এখন এম্বুলেঞ্চ আবদ্ধ হৈ থকাৰ বাবে যথেষ্ট সময় তাত পলম হ'ল যাৰ বাবে এম্বুলেঞ্চখনৰ ভিতৰত থকা যিজন ৰোগী আছিলে সেই ৰোগীজনৰ মৃত্যু ঘটিল এইবিলাক ঘটনা 12 বজাৰ আগতে সংঘটিত হৈছে কিন্তু 12 বজালৈকে আমি যেতিয়া সেই অঞ্চলবিলাক পৰিভ্ৰমণ কৰিছিলোঁ তেতিয়া তাত ৰাইজে কৈছিল যে আমাৰ ওচৰলৈ কোনো এজন জনপ্ৰতিনিধি অহা নাই কোনো জিলা প্ৰশাসনৰ লোক অহা নাই আমাক এটা পানী বটল দিবলৈ কোনো অহা নাই আমাক কোনো সুধিবলৈ অহা নাই কিন্তু তেতিয়া আমি প্ৰশ্ন কৰিছিলোঁ আমি চৰকাৰক প্ৰশ্ন কৰিছিলোঁ যে যিটো সময়ত চৰকাৰে কৈ থাকে যে আমাৰ SDF সাজু NDF সাজু জৰুৰীকালীন অৱস্থা যেতিয়া হ'ব আমাৰ টকা পইচা সাজু আমাৰ খাদ্য সম্ভাৰ সাজু কিন্তু সেই কথাবিলাক আচলতে ক'লৈ গ'ল সেই কথাবিলাক আচলতে কি হ'ল এনেধৰণৰ কথা কিছুমান আজিৰ দিনটো তোমাৰ আগত এজন ব্যক্তিয়ে কৈছিল যে মন্ত্ৰী বিধায়কটো দূৰৰে কথা যে ৱাৰ্ড মেম্বাৰো অহা নাই বুলি কৈছিল তুমি যেতিয়া দিনৰ ভাগত বাতৰি সংগ্ৰহ কৰি আছিলা বা দৃশ্যবোৰ দেখুৱাই আছিলা এজন ব্যক্তিয়ে তোমাৰ আগত কৈছিল যে মন্ত্ৰী বিধায়ক বাদ দিয়ক ৱাৰ্ড মেম্বাৰ এজনো আমাৰ কাষলৈ অহা নাই পানী বটল এটাও আমাক দিয়াহি নাই এতিয়ালৈকে সেই জেগাটো ক'ত আছিলে হয় নিশ্চয় সেই গোটেই ঘটনাটো সেই গোটেই স্থানটো আছিলে যিখন চিপাৰীখোলা যিটো স্থান আছিলে সেই চিপাৰীখোলাত তেনেকৈ বানাক্ৰান্তই খুব বুজাইছিলে ঠিক তেনেধৰণে এলেংমৰা যিসকল বানাক্ৰান্তক আমি লগ পাইছিলোঁ তেওঁলোকে কৈছিল যে গাঁও প্ৰধানো আমাক খবৰ কৰিবলৈ অহা নাই এজন ৱাৰ্ড মেম্বাৰো আমাক খবৰ কৰিবলৈ অহা নাই এনেধৰণে বিভিন্ন খুব বানাক্ৰান্তসকলে উজাইছিলে কাৰণ তাৰ পিছত আমি দেখা পাইছোঁ যে পাছবেলালৈ যি মুখ্যমন্ত্ৰীয়ে নিশ্চয় চাগে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে কাৰণ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ নিদিয়ালৈকে কোনো এজন মন্ত্ৰী ক'ৰ পৰা ইয়াৰ পৰা তালৈ যাব নোৱাৰে আৰু সেই তেনেকৈ ভাবিছোঁ আমি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে যোৰহাটত কিন্তু দেখা পোৱা গ'ল যে জিলা আয়ুক্তকে ধৰি যি কেশৱ মহন্ত অজন্তা নেওগে এলেংমৰাৰ যি অঞ্চল বা হলমৰাৰ যি অঞ্চল তিয়কৰ বিভিন্ন অঞ্চল পৰ্যবেক্ষণ কৰিবলৈ অহা কিন্তু আমি পাছবেলা মানে সন্ধিয়া ভাগলৈ আমি দেখা পালোঁ অৰ্থাৎ কিছু সময় পূৰ্বে ইয়াৰ পৰা আমি ঘূৰি যোৱা দেখিছোঁ এটা মন্ত্ৰীৰ কনভয় এই মুহূৰ্তত নিশ্চয় কিবা বানাক্ৰান্তক চাই পেলাই তেওঁলোকে ঘূৰি গৈছে অৰ্থাৎ এই যি প্ৰশাসনৰ যি এক্টিভিটি বা ৰাইজে যি চাব জনপ্ৰতিনিধিয়ে যে চাব লাগে সেই কথাটো পাছবেলা হৈছে কিন্তু এটা কথা নিশ্চিত যে যিসকল বানাক্ৰান্ত এই মুহূৰ্তত আছে আপোনাক আমি কিছু সময় পিছতে তিয়কৰ ৰিজু শইকীয়াৰ সৈতে আমি দেখুৱাম সেই বানাক্ৰান্তসকলে কেনেধৰণে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ডিভাইডাৰ আচলতে কিমান দুখ লগা কথা 4 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত তেওঁলোকে টিপাল দি থাকিবলগীয়া হৈছে শ বানাক্ৰান্ত সেই বানাক্ৰান্তৰ ওচৰত কিন্তু কোনো এটা লাইট নাই সেই বানাক্ৰান্তৰ ওচৰত কিন্তু চৰকাৰে দিয়া কোনো এটা পানী বটল নাই সেই বানাক্ৰান্তৰ ওচৰত কিন্তু কোনো ধৰণৰ সাহায্য নাই না তাত SDFৰ মানুহ আছে না তাত NDFৰ মানুহ আছে জিলা প্ৰশাসনৰ মানুহ আছে কোনো নাই কোনেও তেওঁলোকক সহায় কৰিবলৈ দিয়া নাই তেওঁলোকে নিজে পানী আহিছে ঘৰৰ পৰা ওলাই আহিছে পশুধন লগত লৈ আহিছে আহি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ওখ স্থান বিচাৰি তেওঁলোকে ডিভাইডাৰতেই তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে তেওঁলোক কেতিয়া ঘৰলৈ যাব পাৰিব সেইটো তেওঁলোকে গম নাপায় কোনো ধৰণৰ চৰকাৰী যে আশ্ৰয় গৃহ আমি যেতিয়া বানপানী দেখোঁ যেতিয়া লুইতৰ পাৰত যেতিয়া আমি বানপানী দেখোঁ তেতিয়া দেখা পাওঁ যে কিছুমান আশ্ৰয় ঘৰ স্কুলত দিয়ে বা পানী দিয়ে খোৱা বস্তু দিয়ে এতিয়ালৈকে কিন্তু তেনেধৰণৰ কোনো ব্যৱস্থা এই মুহূৰ্তত যোৰহাট জিলাখনত মই দেখা নাই মোৰ চকুৰ আগলৈ অহা নাই আৰু বিশেষকৈ এইবাৰ য'ত নিতুতা মই ডাঙৰ কথা কৈছোঁ য'ত আচলতে এবাৰ বানপানী হৈছে য'ত পানী হৈছে সেই পানী হোৱা আচলতে সাধাৰণতে আমি লুইতৰ যি নৈপৰীয়া অঞ্চল তাত বানপানী হোৱা দেখোঁ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো এইটো পাৰ
যিটো পাৰ এইটো পাৰত কিন্তু আজি 40 বছৰ 50 বছৰ বা 60 বছৰ মানুহে কিন্তু আজিলৈকে এনেধৰণৰ পানী নাই দেখা বুলি কৈছে। অৰ্থাৎ বানপানীৰ কোনো অভিজ্ঞতা নথকা মানুহৰ ওচৰত এবাৰ এনেধৰণৰ বান আহিছে, যাৰ কাৰণে তেওঁলোকৰ এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। তোমাৰ মতে সেই বানটো কিয় হৈছে যে 40-50 বছৰ নোহোৱা বান এটা যে যোৰহাটৰ সেই অঞ্চলবিলাকৰ মানুহে এইবাৰ দেখিছে বা ভুগিছে, ইয়াৰ মূলতে কি? এই পানীটো কোনোবা নদীৰ পৰা অহা নে বৰষুণৰ পানী, যিটো নাগালেণ্ডৰ পানী এইফালে বৈ অহা বুলি যিটো কোৱা হৈছে সেইটো, নে আন কিবা? নিশ্চয়কৈ দিদা, আচলতে চাওক, যিহেতু মুখলধাৰ বৰষুণ হৈ আছিল যোৰহাটত বা উজনিৰ বিভিন্ন জিলাত মুখলধাৰ বৰষুণ হৈছিল, তাৰ সমানে সমানে খবৰ আহিছিল যে পাহাৰত বৰষুণ হৈছে, পাহাৰত বৰষুণ হোৱাৰ লগে লগে তীব্ৰ গতিত পানী নামি আহিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে আঁসোৱাহপূৰ্ণ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, ই এটা অতি গুৰুত্বপূৰ্ণ দিশ হিচাপে ইতিমধ্যে বিবেচনা হৈছে। কাৰণ সৰু সৰু কিছু নদী আছিল যিবিলাক 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰোঁতে সেই নদীবিলাক পুতি পেলালে। কিন্তু নদীবিলাক পুতি পেলালে, সেই স্থানত কিন্তু কোনো ধৰণৰ আজিলৈকে ড্ৰেইন ছিষ্টেম তেওঁলোকে নকৰিলে, পানী সৰকি যাব পৰা কোনো ব্যৱস্থা নকৰিলে। আৰু যিসমূহ নৈ আছিল সেইবিলাকত পুতি ঠেকাই পেলোৱা হ'ল, বা যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি হওক, ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি যিসমূহ আচলতে ড্ৰেইন আছে সেই ড্ৰেইনসমূহ সৰুকৈ বনালে, যাৰ বাবে এতিয়া যিটো হাৰত পানী আহিছে সেই পানীটো কোনো কাৰণত কোনো এখন দলঙৰ তলেদি, কাৰণ নতুনকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহু দলং নিৰ্মাণ কৰা হ'ল য'ত পানীৰ কিন্তু বহন ক্ষমতাটো নাই, সেই নদীখনৰ তলেদি বা সেই দলংখনৰ তলেদি যিটো হাৰত পানী যাব লাগে তাৰ বহন ক্ষমতা নাই, যাৰ বাবে অধিক সংখ্যক পানী পাহাৰৰ পৰা বৈ অহা বা বৰষুণৰ পৰা বৈ অহাৰ ফলতে এই যে আবদ্ধ হৈ পৰিছে, এই পানীখিনি কেনিও যাব নোৱাৰাৰ বাবে এই গাঁওসমূহত সিঁচৰিত হৈ পৰিছে। আৰু তাৰ সমানে সমানে যিসমূহ নৈ আছে, উপনৈ আছে, সেইসমূহ ফেনে ফুটুকাই বাঢ়ি গৈছে, আৰু সেই নৈ উপনৈবিলাকৰ পৰা নৈত যাব নোৱাৰে সেই পানীবিলাক হয় মথাউৰি ভাগিছে, হয় ৰিং বান্ধ ভাগিছে, এনেধৰণৰ এটা প্ৰেছাৰত পানীসমূহ বিভিন্ন গাঁওবোৰলৈ সোমাই পৰিছে। কিন্তু আমি যাকে লগ পাইছোঁ তেওঁলোকে কৈছে যে বিশেষতঃ বেছি এবাৰ ক্ষতিগ্ৰস্ত হোৱা দেখা পোৱা গৈছোঁ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া যিসমূহ লোক আছে তেওঁলোকে কিন্তু এবাৰ অতি বেছি ক্ষতিগ্ৰস্ত হোৱা দেখা পোৱা গৈছে। নিতুদা, মই ধন্যবাদ জনাইছোঁ। তুমি টিয়কৰ পৰা দেখুৱাবাগৈ বুলি কৈছা, যিহেতু তুমি ৰিজু শইকীয়াক লগ ধৰাগৈ আমি টিয়কৰ পৰিৱেশো চাম, দৰ্শকসকলক দেখুৱাম, অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিম, বিষয়াসকলৰ দৃষ্টিগোচৰ কৰিম, আৰু কিছু তুমি তথ্য সংগ্ৰহ কৰা। মই ধন্যবাদ জনাইছোঁ এইখিনি কথা আমাৰ দৰ্শকসকলৰ সন্মুখত চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ কাৰণে। আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। ইতিমধ্যে আপোনালোকে গমেই পাইছে আজি অসমৰ 3খন জিলাৰ যি বান বিধ্বস্ত পৰিৱেশ, সেই পৰিৱেশক লৈ আমি কথা পাতিছোঁ। মই পোনে পোনে এইবাৰ শিৱসাগৰৰ একাংশ মানুহৰ বক্তব্য আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ। যোৰহাটৰ বানাক্ৰান্তৰ বক্তব্য যেনেকৈ দেখুৱালোঁ, এইবাৰ আপোনালোকক মই শিৱসাগৰ জিলাৰ বানত আক্ৰান্ত হোৱা একাংশ লোকৰ বক্তব্য দেখুৱাব বিচাৰোঁ। চাই লওকচোন। কালি 10টা বজাৰ পৰা প্ৰশাসনৰ মানুহ কোনো দেখা দেখিয়ে নাই, লৰালৈকে পানী বাঢ়িলে মথাৰি ভগালৈকে মানুহ ঘৰত আশ্ৰয় দিয়াৰ কাৰণে আমি এইকণ সময়লৈকে দি আছোঁ। কোনো মানুহ এজন এই সময়লৈকে নাই অহা। দুটা চাওকচোন কিমান বেয়া লগা এটা ঘৰ নহয় 4-5টা ঘৰ উটুৱাই নিলে, এতিয়ালৈকে এজন প্ৰশাসনৰ মানুহ দেখা দেখি নাই। আমাৰ এতিয়া আপুনি আগলৈ চাব পাৰে 5টা ঘৰ মানুহ ঘৰ উটুৱাই লৈ গুচি গ'ল। খোৱাটো দূৰৰে কথা, পানী এগিলাচ খাবলৈও আমাৰ এতিয়া সমৰ্থ নাই। প্ৰশাসনৰ মানুহ এই পৰলৈকে অহা নাই। আমাৰ লগত বেয়া লগা নাই নি? ভোট বিচাৰি আহিব সময়ত আমাৰ ওচৰলৈ আহে, এই দচি ঘাটা বজালৈকে এইবোৰ কেঁচুৱা ল'ৰা ছোৱালী ইয়াতে পানী ৰখাই থৈ দিবলগীয়া হৈছে। বেয়া লাগিছে নাই চাওকচোন। এই মানুহঘৰ ভিতৰখনত এটা গৰু ছাগলী নাই, চব উঠাই লৈ গুচি গ'ল। প্ৰশাসনৰ মানুহ এজন আহিব লাগে নাই এই 10-12 বজালৈকে? নাই, একো নাই। কালিৰ পৰা চৰকাৰে একো নাই, কোনো অহা নাই। এইবাৰ ভোট বিচাৰিলে কাৰণে মছলা দিম মই, চব বস্তু মানে একোৱেই নোৱাৰিলোঁ। আছে আছে বহুত মানুহ আছে। এতিয়া আমাৰ একোৱে মেচিন চেচিন একদম চব উঠি গ'ল নহয়, আৰু মানে একো খোৱা বস্তু বুলিবলৈ একোৱেই নাই, ঘৰখনত একোৱেই নাই। আমি দেখা পোৱা নাছিলোঁ আমি। মথাউৰিটো পানী হৈছে, নাই ভগা আমি দেখাই নাই। আমি আজিলৈকে সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, আজিলৈকে এনেকুৱা পানী আমি নাই দেখা। আৰু এইবাৰ যিমান পানী হৈছে কমচে কম আগতে হয় সৰু সুৰা পানী, কিন্তু তাতকৈ এতিয়া 10-12 ফুট বেছি পানী হৈছে। আনকি ৰেল লাইনৰ ওপৰেদি বাগৰিছে, ৰেল লাইন খহি গৈছে। আনকালে ৰেল লাইনৰ বহুত তলতে পানী থাকে। কালি ৰাতিপুৱাৰ পৰা জাজি নদী বাঢ়ি আছে। আমাৰ কোঁৱৰ বালিঙৰ মানে চিকি বালি সেইখিনিত মানে 3টা পৰিছে চিগা, এটা ডবল, 2টা কম। দিখৌ নদী এইবাৰ যিধৰণে পানী বাঢ়িছে আপোনালোকে দেখিছে, আমি সৰুৰ পৰা আজিলৈকে আজি প্ৰথম দেখিছোঁ, এইবাৰ বেছি ডাঙৰ। সেয়া আছিল শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ একাংশ বানাক্ৰান্তৰ বক্তব্য। মুজাক্কিৰ আছে, মুজাক্কিৰে দিনৰ ভাগতো বিভিন্ন প্ৰান্তৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্তৰ মানুহৰ দুৰ্দশাৰ ছবি আমাক দেখুৱাই আছিল, চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিল। এই মুহূৰ্তত মই মুজাক্কিৰৰ কাষলৈ যাব বিচাৰোঁ। মুজাক্কিৰ আহমেদ, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে দিনৰ ভাগৰ যিবিলাক পৰিৱেশ পৰিস্থিতি অলপ উন্নত হৈছে নে অধিক অৱনতি ঘটিছে, আৰু নতুন নতুন অঞ্চল আক্ৰান্ত হোৱাৰো খবৰ আহিছে। তোমাৰ পৰা অকণমান আমি শিৱসাগৰ জিলাখনৰ সন্দৰ্ভত সবিশেষ তথ্য জানিব বিচাৰোঁ।
নিশ্চয়কৈ নিতুদা চাওক, মই পোনপ্ৰথমে এটা কথা কৈ লওঁ, যি সময়ত যেতিয়াই আচলতে এখন জিলাত এইদৰে বানপানী হয় তেতিয়াই আচলতে চৰকাৰৰ যিটো ফোপোলা স্বৰূপ সেই ফোপোলা স্বৰূপটো ওলাই পৰে। কাৰণ যিসমূহ মথাউৰি নিৰ্মাণ কৰাৰ কথা চৰকাৰে কয়, যিদৰে আচলতে বিভিন্ন সময়ত চৰকাৰখনে দম্ভালি মাৰি যিসমূহ কথা কয়, আচলতে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিসমূহ কথা কয়, তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে শিৱসাগৰ জিলাত। কাৰণ শিৱসাগৰ জিলাত এই যিটো বানপানী, সেই বানপানীটো আচলতে কোনো কাহানিয়ে শিৱসাগৰ ৰাইজে দেখা নাছিলে। আৰু এই মুহূৰ্তত যে আপুনি যিটো কথা সুধিছে যে নিদা, শিৱসাগৰৰ মই এই মুহূৰ্তত যিটো অঞ্চলত উপস্থিত আছোঁ, শিৱসাগৰ চেৰেকাপাৰ, আৰু চেৰেকাপাৰৰ যিটো অঞ্চল, সেই অঞ্চলটো যদি আমি পুৱাৰ ভাগত চাওঁ তেতিয়াহ'লে এই যিটো স্থান মই উপস্থিত আছোঁ, এই স্থানটো কোনো কাৰণতে বুৰি যোৱা নাছিলে। কিন্তু এই মুহূৰ্তত যিটো সোঁত, সেই যিটো সোঁতটোৱে আচলতে দেখা গৈছে যে এই বিভিন্ন যিসমূহ চেৰেকাপাৰ যিসকল লোক আছে, সেই লোকসকলৰ বাসগৃহত ইতিমধ্যে পানীসমূহ সোমাইছে। মুঠৰ ওপৰত ক'ব গ'লে নিশা যিমান বাগৰি আহিছে, দিখৌ যিটো ৰূপ, সেই দিখৌ যিটো সংসাৰী ৰূপ, সেই সংসাৰী ৰূপটো অধিক ভয়াৱহ হৈ পৰিছে। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। মুস্তাক আছে মোৰ লগত, সতীৰ্থ মুস্তাক আছে, মই মুস্তাকৰ জৰিয়তে আচলতে পোনপটীয়া পৰিৱেশ দেখিছোঁ। আমি দিনৰ ভাগতো জাজিৰ বিভিন্ন যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি দেখাইছিলোঁ। মুঠৰ ওপৰত ক'ব গ'লে দিখৌ, জাজি, দিচাং আৰু দৰিকাৰ এই যিটো ভয়াৱহ ৰূপ, সেই ৰূপটো কোনো কাহানিয়ে শিৱসাগৰ ৰাইজে দেখা পোৱা নাছিলে। আৰু বৰ্তমান সময়ত যদি মই কিছু তথ্যসমূহ দাঙি ধৰিব যাওঁ, তেতিয়াহ'লে হৈ গ'ল শিৱসাগৰ জিলাখনত, সমগ্ৰ জিলাখনলৈ যদি চাওঁ তেতিয়াহ'লে শিৱসাগৰ জিলাখনত প্ৰায় 224খন গাঁও এই যি বান, সেই বানত আক্ৰান্ত হৈছে। তাৰ ভিতৰত কৃষক ৰাইজ আক্ৰান্ত হৈছে প্ৰায় 17,864গৰাকী। আৰু কৃষিভূমি, এই যি ভূমি বানপানী আছে, সেই বানপানীত আচলতে এই মুহূৰ্তত কৃষিভূমি নষ্ট হৈছে প্ৰায় 8,904 হেক্টৰ কৃষিভূমি ইতিমধ্যে নষ্ট হৈছে। আৰু এয়া সম্পূৰ্ণ এক চৰকাৰী তথ্য। আৰু দিনৰ ভাগত যেতিয়া শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত যেতিয়া আয়ুক্তৰ সৈতে বিমল বৰা, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ বৈঠক অনুষ্ঠিত হৈছিলে, সেই বৈঠকত আচলতে তেওঁ ইতিমধ্যে উল্লেখ কৰিছিলে যে প্ৰায় 60,000 লোক এই বানত আক্ৰান্ত হৈছে। আৰু এই মুহূৰ্তত মই যিহেতু দিখৌৰ পৰিৱেশ দেখাইছোঁ, এই মুহূৰ্তত মোৰ সতীৰ্থ মুস্তাকক মই মোৰ তলৰ ভাগৰ পৰিৱেশটো আপুনি দেখিলে গম পাব নিদা, কি আচলতে সোঁত, দিখৌৰ যিটো পানীৰ যিটো সোঁত, সেই সোঁতটো আচলতে শিৱসাগৰ ৰাইজে কোনোদিনে দেখা নাছিলে। আৰু এই মুহূৰ্তত যদি মই শিৱসাগৰ সামগ্ৰিক জিলাখনলৈ চাওঁ, তেতিয়াহ'লে শিৱসাগৰ জাজি, আমগুৰি, চন্তক, বিহুবৰ, নাজিৰা টাউন, শিমলুগুৰি, সোণাৰীকে আদি কৰি, চৰাইদেউকে আদি কৰি বিভিন্ন যিসমূহ স্থান আছে, এই স্থানসমূহ বানত বুৰোৱা পৰিলক্ষিত হৈছে। আৰু দিনৰ ভাগত আমি যিসমূহ স্থানলৈ গৈ বাতৰি পৰিৱেশন কৰিছিলোঁ, সেইসমূহ স্থান আছিলে শিৱসাগৰ জাজি, জামুগুৰি। আৰু এই জাজিৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছিলোঁ, কিদৰে জাজিৰ যিসমূহ জাজি নদীৰ আচলতে ভয়াৱহ ৰূপ, সেই ভয়াৱহ ৰূপটো দেখাইছোঁ। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। বহুত ডাঙৰ ডাঙৰ বাহন এইদৰে আচলতে বানপানীত ডুবি গৈছে। মোৰ সতীৰ্থ মুস্তাক আছে, মুস্তাকৰ ইয়াৰ পৰা যিসকল লোক, এই লোকসকল এতিয়াও আচলতে যিসমূহ উদ্ধাৰকাৰী যিসমূহ দল আছে, দলসমূহে উদ্ধাৰ অভিযান চলি আছে। আজি দিনৰ ভাগতো শিৱসাগৰ জিলাত যি নাজিৰা আছে, নাজিৰাত আচলতে হেলিকপ্টাৰে উদ্ধাৰ অভিযান চলাবলগীয়া হৈছে, যি কথা ইতিমধ্যে নাজিৰাৰ যিগৰাকী নৱনিৰ্বাচিত বিধায়ক, সেই বিধায়কগৰাকীয়ে সামাজিক মাধ্যমত উত্থাপন কৰিছে। এই মুহূৰ্তত SDRFৰ টীম দেখাইছোঁ, NDRFৰ টীম, তাৰ সমান্তৰালভাৱে ইণ্ডিয়ান আৰ্মিকে ধৰি বিভিন্ন যিসমূহ দল আছে, সেই দলসমূহ হস্তম হোৱা পৰিলক্ষিত হৈছে। বিভিন্নজন লোক আছে, মই এজন ব্যক্তি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম, এই দিখৌৰ যিটো ৰূপ বা দিখৌ, দৰিকা, জাজি, দিচাং, এই যিখনৰ যিটো ৰূপ, সেই ৰূপটো কোনো কাহানিয়ে শিৱসাগৰ ৰাইজে দেখা নাছিলে। কিমান লোক আচলতে এই অঞ্চলটোত আক্ৰান্ত হৈছে, আৰু ইতিমধ্যে সকলো লোকক উদ্ধাৰ কৰা হৈছে নাই? নিশ্চিতভাৱে আমি সৰুৰে পৰা দিখৌ কাষতে আমি বসবাস কৰা, আজিলৈকে সেইটো দেখা নাই। কিন্তু সমান্তৰালভাৱে আজি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বুলি এটা চৰকাৰী বিভাগ আছে, এটা ব্যাগুম বিভাগ, যিটো নেকি গোটেই বছৰটো লাখ লাখ কোটি কোটি টকা খৰচা কৰি তেওঁলোকক পুহি ৰখা হৈছে। আজি এই নিৰ্দিষ্ট সময়টোত তেওঁলোকৰ আজি কোনো তেওঁলোকৰ চেহেৰা দেখিবলৈ নাই। আমি নিৰ্দিষ্ট সময়ত ফোন কৰিছোঁ, ফোন পাবলৈ নাই। আপুনি চব একদম নিকৃষ্ট এটা অৱস্থা। আজি পানী বাগৰিছে, এইফালে বস্তাটো দিব লাগে সেইটো ছাইডত, বস্তাটো দিছে সেইটো ছাইডত। আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কেনেকুৱা এটা মেণ্টেলিটিত এই কামটো কৰিছে, আমি তাকে চিন্তিত হৈছোঁ। আজি শিৱসাগৰৰ এই চেৰেকাপাৰ ৰাস্তাটো ছিগি অৱস্থা, যদি এই চেৰেকাপাৰ ৰাস্তাটো ছিগি যায়, তেতিয়াহ'লে আমাৰ এই ভয়াৱহ আমাৰ যিটো প্লাবিত অঞ্চল, এই অঞ্চলৰ ৰাইজখিনি কি হ'ব? আজি খেতি পথাৰ, গৰু, ম'হ, মানুহ, জীৱ জন্তু সকলো আজি বিপদাপন্ন। আজি আমি ৰাতিপুৱাৰ পৰা তেওঁলোকৰ লগত যোগাযোগ কৰিব বিচাৰিছোঁ, কোনো মানুহে আমাক সংগ দিয়া নাই, কোনো ডিপাৰ্টমেণ্টৰ কোনো অফিচাৰে সংগ দিয়া নাই, না ফৰেষ্ট আমাৰ না ফায়াৰ ডিপাৰ্টমেণ্টে দিছে, না ডিজাষ্টাৰ মেনেজমেণ্টে দিছে। এটা কেৱল মাত্ৰ আমাক মানে ট'ল ফ্ৰী নাম্বাৰ দিছে, ট'ল ফ্ৰী নাম্বাৰটো একো কাম নাই। গতিকে আমি ভাবিছোঁ এই একদম ডিপাৰ্টমেণ্টটো সম্পূৰ্ণ বিফল হৈছে, জিলা প্ৰশাসন সম্পূৰ্ণ বিফল হৈছে, দুৰ্যোগ ব্যৱস্থাপনা সম্পূৰ্ণ বিফল হৈছে। তেওঁলোকে নিজৰ বিফলতা মানে স্বীকাৰ কৰি পেলাই তেওঁলোকে নিজৰ দায়িত্বৰ পৰা অব্যাহতি ল'বলৈ আমি সেইটো ডিমাণ্ড কৰিছোঁ। মই আপোনাৰ ওচৰত পুনৰ আহিম। স্থানীয় আৰু এজন ব্যক্তি আছে, যথেষ্ট বান হৈছে, ইয়াৰ যিসমূহ স্থান আছে, সেই স্থানসমূহ যথেষ্ট বুৰি গৈছে, ইতিমধ্যে আমি দেখা পাইছোঁ। দিখৌৰ যিটো ৰূপ, সেই ৰূপটো আচলতে কোনো কাহানিয়ে শিৱসাগৰ ৰাইজে দেখা নাছিলে। কিমান লোক আচলতে আক্ৰান্ত হৈছে এই যিটো বানপানী? যথেষ্ট লোক, মানে নিৰ্দিষ্টকৈ ক'ব নোৱাৰি। তো ইয়াত শুনি পাইছোঁ ওচৰে পাঁজৰে কোনো ব্যক্তি আবদ্ধ হৈ আছে, এতিয়াও আবদ্ধ হৈ আছে। SDRF, NDRF তেখেতলোকসকলৰ হেল্পলাইনত কণ্টেক্ট কৰা হৈছে, কোনো হেল্পলাইনৰ হেৰি পোৱা নাই, আমি সঁহাৰি পোৱা নাই। আৰু যিহেতু ইমান এটা ভয়ংকৰ পৰিস্থিতি নাই, এটা পানী বটলৰ চেহেৰা নাই ইয়াত, এটা পানী বটলৰ চেহেৰা নাই। মন্ত্ৰীসকল আহিছিলে, কি কৰিব লাগিছিলে? মন্ত্ৰীসকল আহিছিলে, নাম শুনিলোঁ বিমল বৰা আহিছিলে, নামহে শুনিলোঁ বিমল বৰা আহিছিলে, কিন্তু দেখি নাপালোঁ। হেলিকপ্টাৰৰ পৰা
মানে তেখেতে হেৰি কৰিছে, পৰ্যবেক্ষণ কৰিছে। বিমল বৰা আহিলে, কেশৱ মহন্ত আহিলে, জলসম্পদ মন্ত্ৰী আহিলে সুশান্ত বৰগোহাঁই, কিন্তু এতিয়া ৰাইজে কৈছে যে কোনো ধৰণৰ সা সুবিধা পোৱা নাই, কোনো সাহায্য পোৱা নাই, শিবিৰ ইয়াত তৈয়াৰ কৰি ওলোৱা নাই। কি ক'বা এই মুহূৰ্তত? মন্ত্ৰীকেইজন ক'লৈ গৈছে ক'লৈ নগৈছে নাজানো, কিন্তু ৰাতিপুৱা সময়ত আহিছিলে এইডোখৰ জেগাৰ পৰা বিমল বৰা ঘূৰি গৈছে, আৰু অলপ দেৰি পিছত দেখিছোঁ তেখেতে ফেচবুকত দুখনমান ফটো দিছে। ইয়াত যে গোটেই মানুহ, এই গোটেই ৰাস্তাটোৰ ওপৰেদি পানী গৈ আছে, গোটেই ছাইডৰ পানীবিলাক ঘৰবিলাক আচলতে বুৰি আছে, গোটেই এলেকাটো আচলতে বানে আচলতে গোটেইটো বিধ্বস্ত কৰি পেলাইছে। তাৰপিছতো তেওঁলোকে ক'ত সোমাই আছে? আজি তেওঁলোকে হেলিকপ্টাৰ যোগাৰ কৰিছে ক'ৰবাত, কিন্তু এই জেগাটোত কোনে আচলতে কাম কৰিবলৈ আহিছে? আজি এই গোটেই জেগাটোতে দেখিব পাৰে আপোনালোকে, ৰাতিপুৱাৰ পৰা ইয়াত পানী বটল এটা নাই, গোটেই এলেকাটো পানীয়ে ভৰাই পেলালে, ঘৰৰ ওপৰৰ মানুহৰ টিঙলৈকে পানী পাইছেগৈ। তাৰপিছত এই মানুহসকল ক'ত থাকিব, কি খাব, কি বব, তেওঁলোকৰ একো ধৰণৰ কাণসাৰ নাই। আৰু ৰাতিপুৱাৰ পৰা এটা দুৰ্ভাগ্যজনক কথা যে ইয়াত তেওঁলোকে পানী বটল এটা দিয়া নাই। ৰাতি এই মানুহখিনি ক'ত থাকিব, ক'ত খাব, ক'ত শুব, তাৰো কোনো ধৰণৰ ব্যৱস্থা নাই। তেওঁলোকে ইমান সময় আচলতে তেওঁলোকে ইয়াতে থাকি গোটেই কামখিনি কৰি SDRF, NDRF, শিৱসাগৰ জিলা প্ৰশাসন থাকিব লাগিছে। মই ধন্যবাদ জনাম। পৰৱৰ্তী সময়ত আকৌ আমি মুজাক্কিৰৰ কাষলৈ যাম। কি যোৰহাট, কি শিৱসাগৰ, এয়া কিন্তু মানুহৰ ক্ষোভ, মানুহৰ মনৰ অসন্তুষ্টি, মানুহৰ বেদনা, বানাক্ৰান্তৰ দুৰ্দশাৰ ছবি তেওঁলোকে এটা জীয়া সত্য কৈছে। গতিকে সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আমাৰ আহ্বান, বিভাগীয় মন্ত্ৰী বা দায়িত্বশীল বিষয়াৰ প্ৰতি আমাৰ আহ্বান, জিলাৰ অভিভাৱক মন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান যে অকল জেগা চাই পেলাই ফটো ফেচবুকত আপলোড কৰিলে নহ'ব। যদি সঁচাকৈ মানুহখিনিয়ে কোৱাটো সঁচা, যদি তাত পানী বটল এটাও পোৱা নাই, তেতিয়াহ'লে সেই ব্যৱস্থাটো কৰক। প্ৰথমে ফটো পিছত আপলোড হ'ব, প্ৰথমতে মানুহৰ সাহায্যৰ কথা চিন্তা কৰক, সাহায্য দিয়াৰ ফটো দিয়ক, তেতিয়াহে মানুহ আশ্বস্ত হ'ব। মই দেৱব্ৰত শইকীয়া ডেঙেৰা, মই আপোনাক আজি অকলে মাতি আনিছোঁ এইকাৰণেই যে আজি দিনৰ ভাগত যেতিয়া শিৱসাগৰ আমাৰ নাজিৰাৰ আনকি যিজন সাংবাদিক, তেওঁ গোটেই 40 মোনমান ধান চেজ হৈ গ'ল হঠাৎ অহা পানীৰ কাৰণে, ফিনিছ মোটামুটি, তেওঁ ঘৰ একেবাৰে বৰবাদ হৈ আছে। যেতিয়া শুনিলোঁ যে নাজিৰাত বোলে এনেকুৱা বানপানী কেতিয়াও হোৱাই নাই, আপুনি সিদিনাখনলৈকে যিহেতু নাজিৰাৰ বিধায়ক আৰু বিৰোধী দলৰ প্ৰতি আছিল, সঁচাকৈ এনেকুৱা বানপানী কি শিৱসাগৰ বা নাজিৰাত প্ৰথমবাৰৰ কাৰণে হৈছে নেকি? হয়, মই 2011 চনৰ পৰা বিধায়ক হৈ আছোঁ। তাৰ আগতে মোৰ দেউতাও আছিলে নাজিৰাত, মাও আছিলে। মোৰ যোৱা সময়ছোৱাত এনেকুৱা বানৰ প্ৰভাৱ আমাৰ মহকুমাত দেখা নাই। আমি সুখী হৈ থাকোঁ সদায়, কওঁ যে মানে আমি ৰক্ষা পৰিছোঁ, যে মানুহখিনিয়ে কোৱাটো একদম সঁচা কথা যে ব্ৰহ্মপুত্ৰৰ লগত আমাৰ মানে ইমান প্ৰভাৱ নাই, কাৰণ ব্ৰহ্মপুত্ৰৰ উপনৈ অন্যবিলাকৰ যেনেকৈ বাঢ়ি থাকে অনবৰতে, আমাৰ শিৱসাগৰত বা নাজিৰাত এইটো দৃশ্য মানে অতি বিৰল। আৰু সেইকাৰণে সকলোৱে কোৱাটো সঁচা যে এইটো এটা অভাৱনীয়, আৰু এতিয়া মানুহে এইটো সহজে ল'বও পৰা নাই। কাৰণ কিয়, ক'ৰ পৰা আহিলে তেনেহ'লে এই বানটো? এতিয়া নাগালেণ্ডৰ পানী অহা বুলি কৈছে, ডাৱৰ বিস্ফোৰণৰ কথা কৈছে, অখিল গগৈয়ে কৈছে ডাৱৰ বিস্ফোৰণ হ'ব পাৰে, কিন্তু আমি অৰুণাচলৰ বান্ধৰ কথা কওঁ, কিন্তু নাগালেণ্ডত বান্ধ নিৰ্মাণৰ কথাটো আমি পাহৰি থাকোঁ। তাত এতিয়া বান্ধৰ গেট খুলি দিয়াৰ কাৰণেও এই পৰিৱেশৰ উদ্ভৱ হোৱা বুলি অখিল গগৈয়ে সন্দেহ কৰিছে। আপুনি কি বুলি ভাবে যে মেইন কাৰণ কি? মেইন কাৰণ কেইবাটাও আছে। প্ৰকৃততে ক'বলৈ গ'লে বিধানসভাত মই যেতিয়া বিৰোধী দলৰ সদস্য হৈ আছিলোঁ, দিশৰ এই পৰিস্থিতি হ'ব পাৰে বুলি 2018 চনতে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজনিত আপিল দিছিলোঁ, আৰু এই আপিলৰ ভিত্তিত মোক অসম চৰকাৰক কণ্টেম্প্ট অফ কোৰ্টো হৈছিল গুৱাহাটী হাইকোৰ্টত, কৈছিল এখন টাস্ক ফ'ৰ্চ বনাবলৈ। কাৰণটো হ'ল যে আমাৰ যিটো কোৱা হয় যে মানুহৰ লোভ বেছি হ'লে প্ৰকৃতি নষ্ট হ'ব, তাত মানে অবৈধ শিল বালিৰ চিণ্ডিকেট চলি থাকে, আৰু সেইখিনি চৰকাৰী পৃষ্ঠপোষকতাত, আৰু 2016 চনৰ পৰা যেতিয়া বিজেপি আহিলে তেতিয়াৰ পৰা বেছিকৈ আৰম্ভ হ'ল। আনকি তাত এখন চাহ বাগিচা আছিলে, চাহ বাগিচাৰ এটা ব্যৱস্থা আছে যে আপুনি নতুন পুলি ৰুব লগা হ'লে খুব বেছি আপুনি 2 মিটাৰমান খান্দিব লাগে যাতে নতুন পুলি ৰুব পাৰে। কিন্তু নতুন পুলি ৰুম বুলি প্ৰশাসনক ভুৱা কৰি তাত মানে বৃহৎ মানে গৰ্ত, মানে আমাৰ এই যিটো 5 মহলীয়া বিল্ডিঙৰ সমান গাঁত খান্দি দিছিল তাত, যাতে এই পৃথিৱীৰ বুকুত থকা শিল বালিখিনি লৈ যাব পাৰি। এনেকুৱা ধৰণৰ গোটেইবিলাক হৈ থকাৰ কাৰণে আনকি মই অসম চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ বিভাগৰ পৰা 2022 চনত ৰিপৰ্ট আনি বিধানসভাত কুৱেশ্যন কৰিছিলোঁ, আৰু এই মোৰ ৰিপৰ্টত স্পষ্টভাৱে আছিল যে এনেকুৱা যদি চলি থাকে তাত মানে এখন সাগৰ সদৃশ হ'ব, আৰু দিখৌ নদী আৰু সাগৰ সদৃশ হ'ব, আৰু ভৱিষ্যতে তাত আমি বান কণ্ট্ৰল কৰিব নোৱাৰিম, মানুহৰ দুৰ্যোগ হ'ব। এই কথা 2022 চনত আছে। তাৰ পৰৱৰ্তী সময়ত বিধানসভাত মই কুৱেশ্যন কৰিছোঁ, কিন্তু চৰকাৰীভাৱে মোক এই বিষয়ে অসম চৰকাৰ জ্ঞাত নহয় বুলি কৈছে। মই আপোনাক এইখিনি অন ডকুমেণ্ট দিব পাৰোঁ। সেই গতিকে এটা চৰকাৰী পৃষ্ঠপোষকতাত অসমৰ যি লুণ্ঠন
আৰু গ্ল'বেল ৱাৰ্মিং আৰু আমাৰ যিবিলাক নদীবিলাকৰ গভীৰতা কমাই দিয়াৰ অবৈধ খনন এই গোটেইবিলাকৰ ফলতে এইটো অকল মোৰ দিশো নহয় ডিব্ৰু মাইজান ভোগদৈ সকলোতে হৈ আছে আনকি নামনি অসমৰ বেকী হওক কুলচি হওক সকলোতে আৰু এই কথাবিলাক বিধানসভাত যোৱা সময়ছোৱাত আহিছে আপোনালোকৰ সংবাদ মাধ্যমৰ ফালৰ পৰাও বিভিন্ন সময়ত ৰিপৰ্টিং হয় কিন্তু যিমান গুৰুত্ব দিব লাগে সেই গুৰুত্ব দিয়া নহয় আনকি যোৱা বছৰ মোৰ বিধানসভাত এটা বিষয়ে আলোচনা কৰা মনত আছে যে যিটো ক্লাইমেট চেঞ্জৰ ফলত আমাৰ অসমৰ 14খন নে 25খন জিলা মানে খুব চেঞ্চিটিভ আৰু চাহৰ টেম্পাৰেচাৰ লেভেলতকৈ আপ হৈ যাব পাৰে 40%। তাৰ ফলত আমি কি ব্যৱস্থা ল'ম সেই বিষয়ত আমাক কেন্দ্ৰ চৰকাৰে 5 বছৰ আগত প্লেন দিবলৈ কৈছিল। অসম চৰকাৰে 5 বছৰত সমাপ্ত হ'ব লগা প্লেনখন অন্তিম বৰ্ষটোত ইমপ্লিমেণ্টেশ্যনৰ দিল্লীত দাখিল কৰিছিল। এনেকুৱা ধৰণৰ আমাৰ গাফিলতি আৰু প্ৰশাসনিক অৱহেলা বিচাৰিছে যে মানুহে সৃষ্টি কৰা সম্পূৰ্ণ মানৱ সৃষ্ট তাৰ ফল ভুগিছে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰ এটা ফল ভুগিছে। নিশ্চয় 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 মই ধন্যবাদ জনাইছোঁ। আকৌ মই আহিম আপোনাৰ কাষলৈ। আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। উজনি অসমৰ 3খন জিলাত হোৱা ভয়াৱহ বানৰ সন্দৰ্ভতে আজিৰ অভিমতত আমি কিছু কথা পাতিছোঁ। এই মুহূৰ্তত এগৰাকী সাংবাদিক নম্ৰতা প্ৰিয়ম তেওঁ সামাজিক মাধ্যম যোগেদি এই উজনি অসমৰ বিশেষকৈ নাজিৰা শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত তেওঁ কিছু বক্তব্য চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে, বিধায়কৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে। মই প্ৰথমতেই তেওঁ নাজিৰা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ময়ূৰ বৰগোহাঁইক তেওঁ সামাজিক মাধ্যম যোগেদি কি আহ্বান জনাইছে মই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ। চাওকচোন। গুৱাহাটীৰ এটা ৰুমত বহি নিজৰ পানীত ডুবি থকা ঘৰখনৰ ভিডিঅ' বাৰে বাৰে প্ৰস্তুত কৰি থকা বাৰে বাৰে কথাখিনি কৈ থকাটো মোৰ কাৰণে সাংঘাতিক মানসিক কষ্ট হৈছে। কিন্তু মোৰ উপায় নাই, মোৰ এইটো একমাত্ৰ চ'ৰ্চ যিটোৰ জৰিয়তে মই বাৰ্তাখিনি দিব পাৰিছোঁ, কাৰণ বেলেগকেতো মই ফোনত কাৰো লগত একো কণ্টেক্ট কৰিব পৰাই নাই। কেইবাটাও কথা ক'ব লগা আছে। প্ৰথম কথা হৈছে আমাৰ একেবাৰে ব্যৰ্থ দুৰ্যোগ প্ৰশমন বিভাগ, যিয়ে এই গধূলি 4-5 বজাৰ পৰা কালিৰ পৰা ফচি থকা মানুহখিনিক এতিয়ালৈকে উদ্ধাৰ কৰি শেষ কৰিব পৰা নাই। উদ্ধাৰ কাৰ্য একেবাৰে লেহেমীয়া হৈছে আৰু খুব কম হৈছে। মই নাই হোৱা বুলি ক'ব বিচৰা নাই, কিন্তু কম হৈছে যিমানখিনি মানুহ আক্ৰান্ত হৈছে তাৰ তুলনাত। দুৰ্যোগ প্ৰশমন বিভাগে থাকে কিয়? দুৰ্যোগ যিকোনো মুহূৰ্তত, দিন ৰাতি দুপৰীয়া গধূলি যিকোনো মুহূৰ্তত আহিব পাৰে, তাৰ কাৰণে সষ্টম হৈ থাকিব লাগে, সেইখিনি ব্যৱস্থা ৰেডি থাকিব লাগে। কিন্তু ৰেডি নাই, তাৰ কাৰণে ইমান টাইম লাগিছে বস্তুখিনি কৰিবৰ কাৰণে। সেইটো দূৰৰে কথা। দুৰ্যোগ প্ৰশমন বিভাগৰ কথালৈ মই দূৰতে পিছলৈ ৰাখিলোঁ। প্ৰথম কথাটো হৈছে যিজন আমাৰ বিধায়ক মানে সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত মই পঢ়োঁ, ডিমৌ সমষ্টি, তেওঁক মই দেখি আছোঁ। তেওঁ ডিমৌ সমষ্টিত মই কেনেকৈ পঢ়োঁ আকৌ সেইটো এটা বেলেগ অংক। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমি গৈ ডিমৌ সমষ্টিত সোমালোগৈ, কিন্তু সিমানখিনি অংক মোৰ মাথাই বুজি নাপায়। মোৰ এতিয়া এই মুহূৰ্তত সহজ কথা ইমানেই যে মই একেবাৰে ওচৰতে পোৱা যদি কোনোবা বিধায়ক আছে, কোনোবা যদি মোৰ একেবাৰে নিকটৱৰ্তী সমষ্টিৰ বিধায়ক আছে, সেয়া হৈছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া। মই নাজিৰা মহকুমাৰ ছোৱালী, সৰুৰে পৰা মই সেয়াই লিখি আহিছোঁ, গতিকে সমষ্টি ক'ত কি মই নাজানো। জনসাধাৰণ বিপদত আছে। মোৰ ঘৰখন, মোৰ পৰিয়ালটো, মোৰ গাঁওখনৰ মানুহখিনি, মোৰ ওচৰ পাজৰ চুবুৰীয়া বৰ্মা বৰ্তা গোটেইখিনি বিপদত আছে। গতিকে সেই মানুহখিনিয়ে আটাইতকৈ ওচৰত পাব লাগিছে জনপ্ৰতিনিধি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক মই এইটো সুধিব বিচাৰিছোঁ। ময়ূৰ দা, আপোনাক মই নিজে পাৰ্চনেলি ফোন কৰিবলৈ কেইবাবাৰো চেষ্টা কৰিছোঁ, আপোনাৰ ফোনটো ছুইচ অফ। এতিয়ালৈকে আপুনি মানুহখিনিৰ মাজত কিয় নাই মই সেইটো সুধিব বিচাৰিছোঁ। ক'ৰবাত খবৰ পাইছোঁ, ক'ৰবাত শুনিছোঁ যে আপুনি অসমত নাই, বৰ্তমান বিদেশত আছে। হ'ব পাৰে আপোনাৰ আগতীয়া প্লেনিং আছিলে, আপুনিও গম নাপায় হঠাৎ এনেকুৱা কিবা এটা হ'ব বুলি, কিন্তু সেইখিনি এতিয়া বুজিব পৰাকৈ আমাৰ মন মগজু স্থিৰ নহয়। আমাৰ কথা হৈছে যদি জনসাধাৰণ বিপদত থাকে সেই মুহূৰ্তত জনপ্ৰতিনিধিক আমাক লাগে, জনপ্ৰতিনিধিয়ে ব্যৱস্থা কৰিব লাগে। আপুনি কৰিব পৰা নাই, আপুনি মানুহ পঠাওক, আপুনি ব্যৱস্থা কৰক। আপোনাক এইটো দৃষ্টিগোচৰ মই কৰিব বিচাৰিছোঁ যে আপোনাৰ এই যিটো নাজিৰা মহকুমাৰ অঞ্চলটো মানুহখিনিয়ে পাবলগীয়া সুবিধাখিনি পোৱা নাই। মোৰ মাহঁতে কালি গধূলি 4-5 বজাৰ পৰা ফচি আছে। এতিয়ালৈকে মাহঁতক কোনো খাদ্যৰ ব্যৱস্থা কৰি দিয়া হোৱা নাই, মাহঁতক উদ্ধাৰ কৰি আনিব পৰা হোৱা নাই। দেউতাই কিবাকে অকণমান নিজে সাঁতুৰি মেলি আহি নাও এখনত উঠি অকণমান ব্যৱস্থা কৰি ওলাই আহিছে, কিন্তু বাকী মাহঁত, বৰমাহঁত, মোৰ ভণ্টি, বাকী ওচৰৰ আপাহত যিমান যি আছিলে চব ফচি আছে। মুঠৰ ওপৰত দুৰ্যোগ প্ৰশমন বিভাগ সাংঘাতিক ব্যৰ্থ। আপুনি এজন বিধায়ক হিচাপে সাংঘাতিক ব্যৰ্থ। এই মুহূৰ্তত যিটো মুহূৰ্তত আপোনাক আটাইতকৈ বেছি প্ৰয়োজন আছিল আমাৰ, সেই মুহূৰ্তত আপুনি নাই। ক'ত ফোনটো ছুইচ অফ কৰি আপুনি ফেচবুকত এটা পোষ্ট দিছে যে আপোনালোকে হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছে। আপোনাক মই এইটো কথা জনাব বিচাৰিছোঁ ময়ূৰ দা, যে বেছিভাগ মানুহৰ হাতত মোবাইল বৰ্তমান সময়ত নাই। যিখিনি মানুহৰ হাতত মোবাইলটো আছে সেইখিনি মানুহৰ হয়তো চাৰ্জ নাই, নাইবা নেটৱৰ্ক নাই। যিখিনি মানুহ বেছিকৈ এফেক্ট হৈছে সেই মানুহখিনিৰ ওচৰত এতিয়া আপুনি টেকনলজিৰ ব্যৱহাৰ কৰিব বুলি তেওঁলোকে আপুনি আশা কৰিব নোৱাৰে। মানে আমাৰ অসমখন এনেকুৱা দুৰ্যোগৰ লগত যুঁজিবৰ কাৰণে অকণমানো মানে প্ৰস্তুত নহয়। নাজিৰা, শিমলুগুৰি, শিৱসাগৰ এই মানুহখিনিয়ে জীৱনত প্ৰথমবাৰ দেখিছে এনেকুৱা পানী। তেওঁলোকে নাজানে কি কৰিব লাগে, ক'ত কেনেকৈ বাচিব লাগে, তেওঁলোকক উদ্ধাৰ কৰক। ময়ূৰ দা, আপোনাক মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ, আমাৰ বিধায়ক হ'ব পাৰে, মই ডিমৌ সমষ্টি, মই আকৌ কৈছোঁ কেনেবাকৈ সেইবোৰ অংক মিলি মই ডিমৌ সমষ্টিত কৰোঁ, কিন্তু মই থাকোঁ নাজিৰাৰ শিমলুগুৰিত। গতিকে মোৰ একেবাৰে ওচৰৰ বিধায়কজন আপুনি, জনপ্ৰতিনিধি হিচাপে আপোনাক মই এই মুহূৰ্তত পোৱা নাই। গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি কি কৰিব, কেনেকৈ উদ্ধাৰ কৰিব। কেৱল ফেচবুকৰ পোষ্ট দি হেলিকপ্টাৰ এখন ওপৰত উৰাই থাকিলেই চব হৈ নাযায়। লাখ লাখ মানুহক এখন দুখন হেলিকপ্টাৰে উদ্ধাৰ কৰিব নোৱাৰে।
কিবা ব্যৱস্থা কৰক কি কৰিব আমিও নাজানো কাৰণ আমি এই মুহূৰ্তত একো ভাবিব পৰা অৱস্থাতে নাই আমাৰ ঘৰ দুৱাৰ চব শেষ মোৰ মাহঁতক ওচৰৰ বৰমাহঁতক এই পৰিয়ালটো গোটেই গাঁওবাসীক উদ্ধাৰ কৰক যিখন গাঁও টেকনিকেলি চাউণ্ড নহয় তেওঁলোকে ফেচবুকত আহি নিজে কথাখিনি ক'ব নোৱাৰে হাতত এয়া আছিল এগৰাকী সাংবাদিকৰ বক্তব্য তেওঁ নাজিৰাৰ ছোৱালী গুৱাহাটীত থাকে নিজৰ বিধায়কৰ প্ৰতি খুব অসন্তুষ্টিৰে তেওঁ এনেকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰি দৃষ্টিগোচৰ কৰিব বিচাৰিছে কেৱল বিধায়কেই নহয় তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছে অখিল গগৈ সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁই এই তিনিওজন বিধায়কৰ প্ৰতিও তেওঁ আহ্বান জনাইছে এটা বৃদ্ধাশ্ৰমৰ দুৰ্গতি কি পৰ্যায়ত তেওঁ ঘৰৰ কাষতে থকা এটা বৃদ্ধাশ্ৰম য'ত ককা আইতাসকল আছিল তেওঁলোকৰ তথৈবচ অৱস্থা দেখি হয়তো এইগৰাকী যুৱতী সাংবাদিকৰ মন আৰু মগজু বেয়া হৈছে মুখ্যমন্ত্ৰীক তেওঁ কি আহ্বান জনাইছে জনপ্ৰতিনিধিসকলৰ প্ৰতি কি আহ্বান জনাইছে সেয়াও চাই লওক গ'ল কিন্তু মানুহখিনি তেনেকৈ আবদ্ধ হৈ থাকিলে আৰু ৰেস্কিউ টিমৰ যি ব্যৱস্থা কৰিছিলে চিধা চিধি কথা এইটোৱে যে ৰেস্কিউ টিমৰ ব্যৱস্থাটো একেবাৰে দুৰ্বল হৈছে মানে একোৱে হোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ক আপোনাক মই পোনপটীয়াকৈ অনুৰোধ কৰিছোঁ যে আপুনি যিহেতু কৈছে এয়াৰ ফ'ৰ্চ ব্যৱহাৰ কৰিবৰ কাৰণে স্থলসেনা বায়ুসেনা সকলো ব্যৱহাৰ কৰিবৰ কাৰণে SDRF NDRF কিন্তু আপুনি কেৱল নিৰ্দেশনা দি পেলাই ৰৈ থমকি নাথাকিব আপুনি চাওক যে বস্তুখিনি হৈছে নে নাই কাৰণ ইমান গাঁও আছে ইমানখিনি সৰু সৰু ঠাই আছে যিখিনি ঠাইলৈ গৈ এতিয়ালৈকে কোনো ধৰণৰ উদ্ধাৰকাৰী দল পোৱা নাই কালি আবেলিৰ পৰা মানুহবিলাক আবদ্ধ হৈ আছে মানে মোৰ ঠাইখিনি শিমলুগুৰি বছাগাঁও টিপমীয়া গাঁও ৰামুগাঁও এই এৰিয়াখিনিত মই প্ৰথমে মোৰ ঘৰৰ অৱস্থাটো মই নকওঁৱেই মোৰ ঘৰখন নাই মোৰ মা দেউতা কেনেকৈ আছে ক'ত আছে সেইখিনি বাৰু মই পিছৰ কথা কিন্তু মোৰ ঠাইখিনিত এখন বৃদ্ধাশ্ৰম আছিলে প্ৰথম মই সেইটো আপোনালোকক মই দৃষ্টিগোচৰ কৰোঁ যে এখন বৃদ্ধাশ্ৰম আছিলে য'ত 13গৰাকী বৃদ্ধা আছিলে ককা আইতাহঁত থাকে এটা বাঁহৰ ঘৰত তাতো মানে মাটিৰ লেভেলতকৈ তেওঁলোকৰ লেভেলটো অকণমান তলত মানে পথাৰৰ অকণমান নামি থাকে যে তেনেকুৱা এৰিয়াত তেওঁলোকৰ ঘৰখন আছিলে যিখন ঘৰ মানে এইটো দুৰ্যোগত যে বাচি থকাৰ কোনো ধৰণৰ তেওঁলোকৰ উপায় নাই তেওঁলোকে গোটেই ৰাতি নিশা তিতি আছে আৰু যেতিয়া ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে টিম এটা গৈছে মানে এখন নাও গৈছিলে যিখন নাও দেউতাহঁতে নিজৰ কাৰণে নিবিচাৰি সেই ককা আইতাহঁতক মানে বচাবৰ কাৰণে ইমান চিঞৰিছে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে কিন্তু ৰেস্কিউ টিমৰ ৰেছপন্স একেবাৰে বেয়া মানে কথা এইটোৱে যে ৰেস্কিউ টিমৰ ৰেছপন্স বহুত বেছি বেয়া এইটো সময়ত মানুহক মানে এটিটিউড দেখায় বা ৰেস্কিউ কোনো ইগন'ৰ কৰি এনেকুৱা ধৰণৰ কি কৰি আছে মই বুজি পোৱা নাই আচলতে আপোনালোকে যে কৈছে বায়ুসেনা ব্যৱহাৰ কৰক স্থলসেনা ব্যৱহাৰ কৰক এইখিনিৰ সময় একেবাৰে আহি পালেহি মানে কেৱল নিৰ্দেশনা দি সামৰি থৈ দিলেই নহ'ব এইখিনি কাম কাৰ্যকৰী কৰক দৰকাৰ হৈছে হেলিকপ্টাৰ দি কাম কৰক স্থলসেনাই কেনেকৈ কাম কৰে মুঠতে 1খন 5খন 4খন এনেকুৱা বোট দি পেলাই কোনো কাকো বচাব নোৱাৰে কাৰণ লাখ লাখ মানুহ আবদ্ধ হৈ আছে মই আপোনাক কৈছোঁ শিশু কণ কেঁচুৱা লৈ পেলাই মাতৃ টিঙৰ ওপৰত উঠি আছে গছৰ ওপৰত উঠি আছে বৃদ্ধ তেওঁলোকে এডিঙি পানীত ঘৰৰ ভিতৰতে সোমাই থাকিলে এনেকুৱা ধৰণৰ অৱস্থা মানে কিমান কি বেয়া খবৰ আহিব পাৰে আমি এতিয়ালৈকে ভাবিব পৰা নাই কিমান মানুহ সন্ধানহীন হ'ল সেইটো এতিয়ালৈকে আমি হিচাপ কৰিবলৈ আৰম্ভই কৰিব পৰা নাই মোৰ নিজৰ ঘৰখন শেষ আমাৰ সা সম্পত্তি যিমান যি আছিলে সকলোবোৰ শেষ কিন্তু কথাটো হ'ল কেৱল কেইটামান নিৰ্দিষ্ট স্থানত আপোনালোকে উদ্ধাৰ অভিযান চলাই থাকিলে নহ'ব বহুত সৰু সৰু গাঁও আছে বহুত মানুহ এফেক্ট হৈছে লাখ লাখ মানুহ এফেক্ট হৈছে মানে এতিয়া কথাটো হৈছে ময়ূৰ বৰগোহাঁই ডাঙৰীয়া হওক সুশান্ত বৰগোহাঁই ডাঙৰীয়া হওক অখিল গগৈ ডাঙৰীয়া হওক নিজৰ গোটেই জিলাখন আপোনালোকে এতিয়া সমষ্টি ডিভাইড কৰি নাচাব আৰু গোটেই জিলাখনৰ ইমান এটা গোটেই অসমখনৰ এনেকুৱা এটা ভয়ংকৰ দুৰ্যোগ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ আৰু কেতিয়াও শিৱসাগৰ কেতিয়াও চৰাইদেউ কেতিয়াও নাজিৰা কেতিয়াও এনেকুৱা ভয়ংকৰ অৱস্থাৰ কাৰণে প্ৰস্তুত নাছিলে ৰাতিপুৱালৈকে আমি কেনেকৈ ভাবিছিলোঁ যে নিশাৰ ভিতৰতে আমাৰ গোটেই জীৱনবোৰ সলনি হৈ যাব এতিয়া এনেকুৱা হৈছে মা দেউতাহঁতৰ খাবলৈ অকণমান খাদ্য নাই অকণমান পানী নাই একো তেওঁলোকে ব্যৱস্থাই কৰিব পৰা নাই মানে কোনো ধৰণৰ সুযোগেই নাই যদি চৰকাৰ প্ৰশাসনে এইটো ক্ষেত্ৰত আমাক সহায় নকৰে তেনেহ'লে জীয়াই থকা মানুহখিনিও কিমান দেৰিলৈকে জীয়াই থাকিব সেইটো আপুনি একো ভাবিব নোৱাৰে গতিকে সৰু সৰু বহুত গাঁও আছে যিবোৰ ঘৰ সেয়া আছিল এই নম্ৰতা প্ৰিয়ম নামৰ যুৱতী সাংবাদিকগৰাকীৰ বক্তব্যৰ কিয়দাংশ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে তেওঁ বিধায়কৰ দৃষ্টিগোচৰ কৰিছে জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ কৰিছে মই দেৱব্ৰত শইকীয়া ডেঙৰা আপোনাৰ আগৰ সমষ্টিৰে তেওঁ এগৰাকী যুৱতী সাংবাদিক গুৱাহাটীত থাকে তেওঁ গোটেই কথাখিনি কৈছেই এই যে দুৰ্যোগ প্ৰশমন বিভাগটোৰ কথা তেওঁ বাৰে বাৰে কৈছে বিধায়কক কৈছে মুখ্যমন্ত্ৰীক কৈছে যে কোনো কাম হোৱা নাই বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰীও নিৰ্দেশ দিছে হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ কথাও কৈছে তেওঁ কৈ আছে যে তেওঁ যিটো অঞ্চলৰ সেই বৃদ্ধাশ্ৰমখনৰ কথা কৈছে বা মানুহখিনিৰ যিটো দুৰ্দশাৰ কথা কৈছে যে গছৰ ওপৰত উঠি আছে ঘৰৰ ওপৰত উঠি আছে এনেকুৱা পোৱাগৈ নাই তাৰমানে কি দুৰ্যোগ প্ৰশমন বিভাগটোৱে কাম কৰে নকৰে বুলি কোৱা নাই কিন্তু ক'ৰবাত সঁচাকৈ অলপ মানে যিধৰণে কৰিব লাগে বা যিধৰণে সেই সহায়টো পাব লাগে দুৰ্গত মানুহে যিটো সময়ত পাব লাগে সেইটো সময়ত নাপায় নেকি নাই পোৱা নেকি আপোনাৰ যিটো কৈছে তেওঁৰ মোৰ একমত বহুত মোৰে বাস্তৱ অভিজ্ঞতা হৈছে যোৱাকালি মোক বহুত মানুহে ফোন কৰি আছে এই সমস্যাবিলাক লৈ যে আমাক এতিয়াও উদ্ধাৰকাৰী অহা নাই আমি যোগাযোগ কৰিব বিচাৰিছোঁ ফোনটো নাদাঙে যিজনে তেওঁলোকে ডাইচাৰ মেনেজমেণ্টৰ SDRFৰ টিমৰ কাৰোবাৰ ফোন নম্বৰ পাইছে সেই ফোন নম্বৰ যাৰ হাতত আছে তেওঁ বেয়া ব্যৱহাৰ কৰে কেতিয়াবা তেওঁ ফোনেই নধৰে ইত্যাদি বিভিন্ন অভিযোগ মই যোৱাকালিৰ পৰা পাই আছোঁ আৰু একেবাৰে বাস্তৱ কথা কৈছে তেওঁ কোনো অতিৰঞ্জিত কথা নাই দ্বিতীয় কথাটো হ'ল সকলোৱে জানো যে আমি
যুদ্ধৰ সময়ত শান্তিৰ কথা পতা হয়, শান্তিৰ সময়ত যুদ্ধৰ কথা পতা মানুহে পৰিকল্পনা কৰে। ঠিক তেনেকৈ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টেও পৰিকল্পনা কৰে। এই 2026 চনত বানৰ সমস্যাটো কেনেকৈ অসমত তেওঁলোকে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা বিভাগে মুখামুখি হ'ব তাৰ পৰ্যালোচনা 3 দিনীয়াকৈ কৰিছিল মাৰ্চ মাহৰ 9, 10, 11 তাৰিখে। এদিন আছিলে যেনেকৈ বিভিন্ন বিভাগৰ লগত তেওঁলোকে কেনেকৈ যোগাযোগ সমন্বয় কৰি এটা প্লেন বনাব, দ্বিতীয় আছিলে ৰিলিফ কেম্প কেনেকৈ তেওঁলোকে চলাব, আৰু অন্যান্য বিষয়তো তৃতীয় দিন 3 দিনীয়া কেম্প। ইয়াতে নিশ্চয় গোটেইবিলাক কথা আলোচনা হৈছিল। তাৰপিছত এতিয়া যেতিয়া বাস্তৱ প্ৰয়োজন হ'ল তেতিয়া কিন্তু সঁচাকৈ অভাৱ দেখা গ'ল। মই কালি আমাৰ জিলা উপায়ুক্ত সহকাৰী যি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আয়ুক্ত তেখেতসকলৰ লগতো কথা পাতিছিলোঁ। তেখেতসকলে ক'লে আমাৰ 2খনমান নাও আছে, আমি ডিব্ৰুগড়ৰ পৰা খুজি পঠাইছোঁ আৰু কিবা কিবিবিলাক ক'লে মোক। ঠিক তেনেকৈ আমাৰ সমজিলাৰ হেডকোৱাৰ্টাৰৰ পৰা 4 কিলোমিটাৰ দূৰত্বত এজন ফ্ৰীডম ফাইটাৰৰ পৰিয়ালৰ বিষয়ে মই কালিয়ে মেছেজ দিলোঁ। আজি দুপৰীয়ালৈকে তেওঁলোকক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। তেনেকৈ অন্য এজন 96 বছৰ বয়সীয়া বৃদ্ধ মানুহৰ বিষয়ে গম পাই মই ৰেস্কিউ টিমৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ। তেওঁলোককো আজি ৰাতিপুৱাহে নিব পাৰিছে। আৰু 6 কিলোমিটাৰ দূৰত অন্য এটা ফ্ৰীডম ফাইটাৰৰ পৰিয়ালৰ মোৰ মেছেজ আহিছিলে, তেওঁলোকেও ক'লে যে আজি আৰু নহ'ল আৰু আমাৰ এনেকৈ। ঠিক তেনেকৈ কিয় মানে খেলি মেলিটো হয় মই নাজানো, কিন্তু চৰকাৰে আমাক এইবাৰ কৈছিলে যে আমি আগতীয়াকৈ প্ৰিপেয়াৰ হ'লোঁ, আগতীয়াকৈ সকলো সা সঁজুলি সামগ্ৰী বিভিন্ন স্থানত মজুত কৰি ৰাখিছোঁ। কিন্তু মোক এতিয়াও কৈ আছে, মেছেজ আহি আছে যে খোৱাপানীৰ সমস্যাটো ভীষণ হৈছে, আমি কিবা কৰি যদি অকণমান খাবলৈও পাওঁ। আৰু কেম্পৰ কথা তেনেকৈ ওলোৱাই নাই, কেম্প লাগিছিলে, কাৰণ গোটেই ঘৰবিলাকত বোকা পানী সোমাই কেইদিনমানলৈ মানুহবিলাক তাত থাকিব নোৱাৰিব। আৰু ইমান জল্দি হৈ গ'ল ফ্লাড, আধা ঘণ্টাৰ ভিতৰত কিজানি কোনেও একো নোৱাৰিলে। সেইগতিকে তেওঁলোকৰ কাপোৰ কানি যি প্ৰয়োজন সেইবিলাকো মানে উপঙি গ'ল আৰু একদম পচি গ'ল কিজানি, সুধি গ'ল। গৰু ছাগলীৰ কথা ক'বই নালাগে, খুব এটা ভয়ংকৰ পৰিস্থিতি হৈছে। কিন্তু আমি প্ৰতি বছৰে হয় আমি জানো, তাৰপিছতো কি কাৰণে এইখিনি হ'ল এইটো জবাবদিহি লাগে। কিন্তু ঠিক আছে, ভাল বাৰু। আকৌ আহিম মই আপোনাৰ কাষলৈ। মই পোনে টিয়কলৈ যাব বিচাৰিছোঁ। টিয়কৰ বান পৰিস্থিতিৰ কথা জানিবৰ কাৰণে আমাৰ লগত পোনপটীয়াকৈ আছে যিহেতু টিয়কৰ সাংবাদিক ৰিজু শইকীয়া। ৰিজু, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, দিনৰ ভাগত তুমি দেখুৱাইছিলা টিয়কৰ বিভিন্ন প্ৰান্তৰ খবৰ আমি দেখিছিলোঁ, মানুহৰ বক্তব্যও শুনিছিলোঁ। এই মুহূৰ্তত বান পৰিস্থিতিৰ কিবা পৰিৱৰ্তন হৈছেনে, উন্নত হৈছেনে, অধুন্নতি ঘটিছে? আৰু টিয়কৰ কোনোবা ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ আহিছিল, অলপ তোমাৰ পৰা জানি ল'ব বিচাৰোঁ। হয় নিতু দাসক, নগাপাহাৰৰ যি ডাৱৰ বিস্ফোৰণৰ পাছত যি ভয়ামত পলয় হৈছে, আৰু সেই ভয়ামৰ বিশেষকৈ যোৰহাট জিলাত এই পলয়ে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত মই যিটো স্থানত উপস্থিত আছোঁ সেই স্থানত 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰ ওপৰত মোৰ সহযোগী পৰাগে দেখুৱাইছে। এই মুহূৰ্তত সেই দৃশ্যাৱলী প্ৰথমে মই দেখুৱাই ল'ব বিচাৰিছোঁ। এনেদৰে জিলা প্ৰশাসনৰ কোনো ধৰণৰ সহযোগিতা নথকাকৈ এইসকল লোক, প্ৰায় 30-35টা পৰিয়ালৰ লোক এনেদৰে এই ডিভাইডাৰটো, ৰাস্তাৰ মাজৰ যি ডিভাইডাৰ, চাৰিখৰীয়া পথৰ যি ডিভাইডাৰ, সেই ডিভাইডাৰত এনেদৰে তেওঁলোকে অৱস্থান ল'ব লগা হৈছে। ঘৰৰ যি সম্পত্তি, সেই সম্পত্তি কোনো কাৰণতে তেওঁলোকে নিশাৰ ভাগত যিহেতু পানী আহিছিল, পানী তেওঁলোকে উলিয়াব নোৱাৰিলে। যিকেইটা সামগ্ৰী উলিয়াই দিবলৈ সক্ষম হ'ল, সেই সামগ্ৰীকেইটাৰ সৈতে এনেদৰে তেওঁলোকে এই ডিভাইডাৰত এনেদৰে আশ্ৰয় লৈছে। আটাইতকৈ ডাঙৰ কথাটো নিতু দা, যে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এই পৰিয়ালকেইটাৰ কাষলৈ জিলা প্ৰশাসনৰ লোক আহিছে, এগৰাকী অতিৰিক্ত আয়ুক্ত আহিছে, কিন্তু তেওঁলোকে এই মুহূৰ্তলৈকে কিন্তু কোনো ধৰণৰ সামগ্ৰী বা খাদ্য সামগ্ৰী যোগান ধৰা নাই। মোৰ সহযোগীয়ে দেখুৱাইছে এই যে ইয়াত ৰন্ধাৰ ব্যৱস্থা কৰিছে, এই অঞ্চলৰ যুৱকসকলে তেওঁলোকে গাঁঠিৰ ধন ভাঙি এনেদৰে এইসকল বানাক্ৰান্ত খোৱাবৰ কাৰণে তেওঁলোকে পথৰ ওপৰত এনেদৰে ৰন্ধাৰ ব্যৱস্থা কৰিছে। আৰু সমান্তৰালভাৱে এইসকল পশুধনৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে। আকৌ যদি চাওঁ নিতুদা, কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া অঞ্চলেই নহয়, আজিৰ পুৱাৰ ভাগত, কালি নিশাৰ ভাগত জাঁজি নদীত অহা যি জলপৃষ্ঠ বৃদ্ধিৰ ফলত প্ৰায় 200 মিটাৰ পথ, টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত 200 মিটাৰ ৰিং বান্ধ এটা উটুৱাই নিয়াৰ ফলত কেইবাখনো প্ৰায় 20-22খন গাঁৱৰ ক্ষতিসাধন হৈছে, কৃষিভূমি প্লাৱিত হৈ পৰিছে। আজিৰ পুৱাৰ ভাগত জাঁজি নদীৰ বনাই অঞ্চলৰ ধনেখোৱা অঞ্চলত আন এটা বান্ধ উটি যোৱাৰ ফলত তাতো এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বগৰাৰ ফলত কেইবাটাও স্থানত কাকজান, দগাঁও, বাদুলী পুখুৰী অঞ্চল, টিয়কৰ মাজমজিয়াত, টিয়ক নগৰৰ মাজমজিয়াত ইতিমধ্যে যান বাহনৰ